লৈছোঁ একদম টেংকি ফুল কৰি কাবাব বিৰিয়ানী এই চব মোক খোৱা টাইম হৈছে এতিয়া ৰাতিপুৱা 7:30 বাজিছে ধুনীয়াকৈ পোহৰ ওলাই আহিছে আৰু মোৰ টাববোৰ কিছুমানটো এতিয়া লাহে লাহে শুকাই গৈছে আৰু কিছুমান টাব এতিয়াও আছে বৰ ধুনীয়া হৈছিলে ফুলবোৰ সময় নাপাওঁ চাবলৈ আজি সানডে কাৰণে অকমান ওলাই আহিছোঁ চাবলৈ বাহিৰটো ভাল লাগে গোটেই টাববোৰ যেতিয়া ফুলি থাকে নহয় সব মানুহে আমাক সুধে জানেনে দিনটো কাম বন কৰোঁতেই পাৰ হৈ গ'ল এতিয়া আমি চাহ দুকাপ খাই অকমান ওলাই যাওঁ বুলি ভাবিছোঁ Hello friends, welcome to my YouTube channel. আজি বহুত দিনৰ মূৰত ভিডিঅ' বনাইছে জানেনে ৰাতিপুৱাৰ পৰা আজি কামত ব্যস্ত আৰু এইকেইদিনটো স্কুল বুলি স্কুলতেই ব্যস্ত পৰীক্ষা চলি আছে পৰীক্ষাৰ পিছত আৰু কেইদিনমান চাগে ফ্ৰী পাম তেতিয়া ইফালে ফালে গ'লে ভিডিঅ'বোৰ বনাম আৰু নহ'লেতো আৰু ঘৰতনো কি দেখাম সদায় স্কুল যাওঁ স্কুলৰ পৰা আহোঁ ভাত খাওঁ শুওঁ ভাগৰো এইবোৰনো কি আৰু দেখুৱাম সেইকাৰণে আজি ভাবিলোঁ আজি অকণ ওলাই যাওঁ কিবা পাৰোঁ যদি চাম নহ'লে এনেই এপাক মললৈও ওলাই যাওঁ এওঁৰো কিবা কিবি বজাৰ কৰিবলৈ আছে তাৰপিছত সেইবোৰ চব মিলাই পেলাই ওলাইছোঁ আৰু আজি এতিয়া যাওঁ লিম্পালবি যাব নোৱাৰে আমি দুটাই যাওঁ এতিয়া আৰু এতিয়া সন্ধিয়া হ'বই মল পাওঁতে তাৰপিছত এতিয়া চাহ খালোঁ দিনত ভাত খালোঁ ধুনীয়াকৈ মাছৰ তৰকাৰী আৰু এতিয়া চাহ এটা খাই পেলাই ওলাইছোঁ আৰু যাবলৈ মললৈ বুলি ধুনীয়া লাগিছে মই দেখোঁ তোমালোক থাকা আমি দেই যাওঁ দিয়া পাৱাৰ বেংকটো দিয়া লৈ যাওঁ দেই এতিয়া আৰু সন্ধিয়া চাকিটো দিবলৈ নাপাহৰিবা দেই চাকিটো দিবা আৰু এতিয়া যাওঁ বাই 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 এয়া ওলাই আহিলোঁ এতিয়া আমি ওলাই যাওঁ বোলো আজি অকণমান ইমান দিন ওলাই যোৱা নাই ঘৰতে আৰু খালি স্কুল সেইকাৰণে বোলো আজি অকণ ওলাই যাওঁচোন মললৈকে যি পাৰোঁ কিবা কিবি ল'ম আৰু জানেনে আমি মানে কি কৰিছোঁ আজি মানে পেট্ৰল পুৰা ভৰাই লৈছোঁ একদম টেংকি ফুল কৰি কাৰণ পেট্ৰল শেষ হ'ব পাৰে নহয় একো গম নাপাওঁ কি হয় কি নহয় গেছটোতো অহাই নাই গেছ বুক কৰি থোৱা আছে কিন্তু অহা নাই এই যুদ্ধ হৈ থাকিলে এইবোৰ বহুত এফেক্ট কৰে দেই পেট্ৰল ভৰাই লৈছোঁ এতিয়া অঁ বটলিং প্লেণ্ট বন্ধ কৰি যাব মই মানে গেছৰ সেইকাৰণে মানে এতিয়া গেছ অহাই নাই গেছটো কেতিয়া আহিব জানো লাগে 5টা বাজি গ'ল সূৰ্যটো ইমান ওপৰতে আছে গোপালন মললৈ বহুত দিনৰ মূৰত আহিছোঁ আজি ন বহুত দিন অহা নাই স্পাৰতো কিবা কিনিব লাগিব ন মানে তোমাৰ চাউল পালে ভালটো অঁ চাউলো কিনিবলগীয়া হৈ আছে আৰু কিবা চিকেন পালে লৈ ল'ব লাগিব মল পাবৰ হৈছেহি আৰু পাই ইমান দূৰ যে আহিব লাগে মল আচলতে এইটো মল আচলতে দূৰত আছে সেইকাৰণে আহোঁতে টাইম লাগিছে আল্টিমেট মল পাই গ'লোহি কালবিলি আহিলে ভাল লাগে আৰু ন সিহঁতে ব্যস্ততাৰ কাৰণে সিহঁত দুজনী আহিবই নোৱাৰে मैं 500 परचेज किया तब में 40 रुपीस लेस होता है बट एक में স্পাৰতো যামেই আমি ন ইয়াতে সোমাওঁ এতিয়া চাওঁগৈ কিবা কিবি এইটো ভাল দিয়া এইটো এটা নতুন নেকি এইটো এটা এইটো কি এইটো কালাৰ চেম্পু এইটো এটা ফ্ৰক ন এটা ফ্ৰক তো বেয়া নহয় কিন্তু ট্ৰাই কৰি লওঁ প্ৰথমতে এটা হিউজ চালোহি দুটামান ড্ৰেছ চেক কৰিলোঁ ঘূৰি আহি আছোঁ আৰু এতিয়া ক'ত যাব ব'লা ইমান চাইছোঁ মেক্সত নহয় মেক্সতো মানে মোৰ ভাগত নায়েই কাপোৰ সলাওঁতে ফুটেই নোহোৱা হৈ গ'ল তথাপি কাপোৰবোৰ পচন্দ হোৱা নাই ইমান মানুহ হাজি ভিৰ ঈদ আৰু উগাদিৰ কাৰণে ইমান ভিৰ স্পাৰ বনাই দিলে ইয়াতে এতিয়া ক'ত যে আহিলোঁ উল্টা হৈ গ'ল একেবাৰে ওপৰত বিচাৰি গৈছিলোঁ ওপৰত নাছিলে তলত আহি গ'ল চোলালটো পোৱা নাযায় ইয়াতে পালে ফ্ৰুটছ ল'লোঁ 2-এটা ইমান বিশেষ একো কিনা নহ'ল ওলাই আহিলোঁ আৰু এনেই মনটো ভাল লাগিবৰ কাৰণে আজি ইমান বিশেষ কিনিম বুলি অহা নাছিলোঁ ওলাই আহিছোঁ মললৈ খালি আৰু ঘূৰিবলৈ বহুত দিন অহা নাই ব'ল চিম্পুটো ক'ত যাব নেকি এনেই সোমাই যালোচোন হা থাকিব চাগে সুধি চাওঁ ফোন কৰি
বাই বাই দি আহিলো আৰু মল আমাৰ ওচৰৰ মলটোৱে ভাল আজিকালি বস্তুবোৰ ইমান নাই আগতে যেনেকৈ আছিলে স্পাৰত চোৱাচোন একোৱেই নাই অঁ আগতে স্পাৰত কিমান বস্তু থাকে কিমান ডাঙৰ আছিলে এতিয়া বস্তু নাই হ'ব আৰু এনেই অকণ ওলাই আহিলে ভাল লাগিলে ৰোল লৈ লওঁ ইহঁতৰ কাৰণে ন এওঁ আনিব গৈছে এতিয়া ৰোল কাৰণ চিম্পলৰ পৰা যাম বুলি ভাবিছোঁ এনেই অকণ বহি লেকচাৰ মাৰিম বুলি কিন্তু নহ'লে মানে তাই সিহঁতে ক'ৰবাত গৈছিলে এতিয়া সোমাইছেহিয়ে এইমাত্ৰ ফোন কৰিলোঁ ফোন কৰি পেলাই গম পালোঁ সেইকাৰণে এওঁ কৈছে মই সিহঁত দুজনী ঘৰতে আছে পঢ়ি মেলি আছে কিবা এটা লৈ যাওঁ মই বোলো কি ল'ব ৰোলকে লয় নেকি ৰোলকে ল'বলৈ গৈছে নাই ৰোল নাই নহয় সেইকাৰণে বুট কৰোঁ বনোৱা নাই অঁ ৰোল নাই এতিয়া ৰোল নাই গ্ৰিল চিকেন নাই একো নাই গেছৰ বস্তু নাই গেছৰ কাৰণে কিমান বন্ধ কৰি দিলে চাওকচোন দোকান যি দোকান আহিছিলোঁ ৰোল ল'বলৈ ৰোলেই বন্ধ গেছ নাই কাৰণে এই ভগৱান কি যে হ'ব দেশত নহয় বেংগলোৰত বেছি হৈছে আমাৰ অসমত কিন্তু পাই আছে এতিয়ালৈকে গেছ এওঁ বিচাৰিছে এম্পায়াৰ ৰেষ্টুৰেণ্ট ইয়াত পালে পাব আৰু নাপালে নাই গেছৰ কাৰণে দোকান বন্ধ হৈ গৈছে ইয়াতেই প্ৰমাণ আৰু বেংগলোৰৰ ইয়াতো ইমান ভিৰ থাকে আজি ভিৰটো কম কিন্তু এখন যুদ্ধ লাগোতে কেনেকুৱা অৱস্থা হৈছে আৰু বাকী আপোনাৰ ৱৰ্ল্ড ৱাৰ হ'লে কি হ'ব আৰু গেছটো অহা নাই আমাৰ এতিয়ালৈকে বেলেগৰ গেছ আহিছে কিন্তু আহিব পাৰে সেইকাৰণে দুদিন ৰখোচোন গেছটো অহা নাই এনেইতো পটককৈ দিয়ে সিহঁতে গেছ বুক কৰাৰ পিছত এতিয়া বুক কৰা 3-4 দিনমান হ'ল একো নাই দেখিলেনে শৰ্মাৰলাই গ্ৰিল চিকেন নাই একোৱেই নাই বোলে আজি আৰু সুধা হেৰিকৈ চাব লাগিব আৰু এখন ৱাৰ হওঁতে ইমান বস্তু নোহোৱা হ'লেই হা দোকান চোকান বন্ধ হৈ গ'ল এই ৱৰ্ল্ড ৱাৰ হ'লে কি হ'ব আৰু ৱৰ্ল্ড ৱাৰ হ'লে কি হ'ব আৰু আমাৰ বেংগলোৰত বিশেষকৈ বেছি প্ৰভাৱ পৰিছে ন ভাল পাই গেলে কি কৰি আছা মানে গোটেই হোৱাইট ফিল্ড বিচাৰি তোমাক কাৰণে ৰোল আনিব নোৱাৰিলোঁ চব বন্ধ তাৰপিছতে বিৰিয়ানী অকণমান পাপাই লৈ আহিছা কাৰণ হেৰি নহয় নাই চব দোকানেই বন্ধ কৰি দিছে লাহে লাহে ৰেষ্টুৰেণ্টবোৰ বন্ধ কৰি দিছে গেছৰ কাৰণে বন্ধ পঢ়ি আছা কাইলৈ পৰীক্ষা ন পাপাই ইমান ট্ৰাই কৰিলে পাপা বিৰিয়ানী এই চব লৈ আহিছিলে এতিয়া অলপ চবেই খাওঁ আৰু আহা মনো হেল্ল' ফ্ৰেণ্ডছ কালিৰ পৰা মই ভিডিঅ'টো বনাই আছোঁ কিন্তু শেষ কৰিব পৰা নাজানেনে আজি মানে এতিয়া স্কুল যাবলৈ ওলাইছোঁ স্কুল যোৱাৰ আগেকৈ বোলো অকণমান বনাওঁ কিয়নো মই আজি স্কুলত এটা গানৰ ৰেকৰ্ডিং কৰিম এটা মানে আমাৰ প্ৰিন্সিপালহঁতে এটা এলবাম বনাই আছে তাৰ বাবে এটা অসমীয়া গান লৈছে এই অসমীয়া গানটো এলবামৰ আজি মই ৰেকৰ্ডিং কৰিবলৈ গৈ আছোঁ মই যদি পাৰোঁ এটা ঝলক আপোনাক সৰু ৰাফ ৰেকৰ্ডিং এটা মই দেখাব পাৰোঁ আপোনালোকক মই ট্ৰাই কৰিম বোলোচোন মোৰ লগত স্কুলত অহাৰ পিছত পৰীক্ষা হৈ গ'ল এতিয়া পৰীক্ষা চৰীক্ষা হৈ যোৱাৰ পিছত মই যাবলৈ ওলাইছোঁ ৰেকৰ্ডিং কৰিবলৈ হোষ্টেলত ৰেকৰ্ডিং ষ্টুডিঅ' আছে সেইকাৰণে মই তালৈকে যাওঁ কোনো নাই দেখিছিলে মই অকলে টিফিন খালোঁ খাই পেলাই এতিয়া মই যাবলৈ ওলাইছোঁ ৰেকৰ্ডিং ষ্টুডিঅ'ত আৰু তাৰপিছতে মই 3:30 বজাত ঘৰলৈ যামগৈ আৰু ইমানেই চাইলেণ্ট নহয় মোৰ ভৰিৰ শব্দই মই নিজেই শুনা পাওঁ ৰেকৰ্ডিং ষ্টুডিঅ' আহি আছোঁ মই তুমি মোক দেখা দিয়া ৰেকৰ্ডিং অলপ কৰি আহিলোঁ আজি মানে পূৰা কৰিব নোৱাৰিলোঁ কিয়নো মানুহ এজন আহি পেলাই তেখেতেও বোলে উৰিয়া চং এটা ভেৰি আৰ্জেণ্টলি লাগে উৰিয়া চংটো ৰেকৰ্ডিং কৰিবৰ কাৰণে কিয় আমি মিউজিক দিবৰ কাৰণে আহি গ'ল মই ভাবিলোঁ মই গুচি আহোঁ মোৰো আছে স্কুলত কাম বহুত পেপাৰ কাৰেকশ্যন আছে মই সেইকাৰণে পেপাৰ কাৰেকশ্যন কৰিবলৈ গুচি আহিলোঁ এতিয়া মোৰ টাইম হৈ গ'ল মই এতিয়া ঘৰলৈ যাওঁ এই ৰেকৰ্ডিংটো আজি ভালকৈ নহ'লে অলপ হ'ল আৰু বেছি নহ'লে পূৰাকৈ গানটো শেষ নহ'লে বহুত দিগদাৰ হৈছে গানটোৰ লিৰিক্সটো প্ৰথমতে ভাল পোৱা নাছিলোঁ তাৰপিছত মই অলপ মিলাই মেলি লিৰিক্সটো দিলোঁ অসমীয়া তেওঁলোকে ভালকৈ নাজানে সেইকাৰণে মই বনাই দিলোঁ অলপ লিৰিক্সটো এতিয়া ঘৰলৈ যাওঁ আজিৰ কাৰণে হৈ গ'ল এতিয়া কাইলৈ পৰহিৰ ভিতৰত ভালকৈ ৰেকৰ্ডিং হ'ব চাগে তেতিয়া যদি মই পাৰোঁ আৰু আপোনালোকক দেখুৱাম যিমানখিনি পাৰিছোঁ আপোনাক দেখাবলৈ চেষ্টা কৰিম তুমি আগতে আহিলা আজি ন মোতকৈ হা য়েছ আজি মই হয় নেকি আজি মই পিছত বহিবলগীয়া আছোঁ পালিবিও আহি আছে অ'কে তেনেহ'লে গোটেইকেইটা ঘৰলৈ একেলগে যাম
আজি পৰীক্ষা ভাল হৈছে বাট ফাৰ্স্ট পেপাৰখন বহুত লেন্দি আছিলে হয় নেকি এটা কাম 3 মাৰ্কৰ কোৱেশ্চন আনসাৰ কৰিব নোৱাৰিলো বাট ইট वाज সো ইজি আই वाज সো ডিসঅ্যাপয়েন্টেড ইউ নো মই জানি পেলাই লিখিবলৈ টাইম নাপালো এইবোৰ সৰু সৰু এক্সাম লিখিলা আৰু হ'ব ভাল লাগিল এতিয়া আমি পালবিৰ কাৰণে ৱেইট কৰি আছোঁ দুদিন কলেজ আছে মোৰ দুদিন স্কুল আছে 3-4 দিন বন্ধ পালবিও আহি গ'ল